50টাতকৈ অধিক পুৰস্কাৰ প্ৰাপ্ত লগতে 2023 বৰ্ষত গুৱাহাটীৰ জ্যোতি চিত্ৰকলাত অসমীয়া শ্ৰেষ্ঠ বঁটাৰে বিভূষিত। আমাৰ ৰাইজে বুজি পোৱা নাইছে অসমীয়া শ্ৰেষ্ঠ বঁটা পাবৰ কাৰণে কিমান কষ্ট কৰিব লাগিব। যিটো সময়ত অসমীয়া ভাষাৰ কাৰণে আমি আন্দোলন কৰি আছোঁ কিবা কৰি আছোঁ সেইটো সময়ত অসমীয়া শ্ৰেষ্ঠ বঁটা পোৱা এখনে সচন্দ সমন্বয় জ্ঞাপন কৰি ৰাখিছে শ্ৰী শ্ৰী কপিল পৰাগৰী নামঘৰ উপকাৰ আৰু গোলাঘাট জিলাৰ সহযোগত সদস্য শিশুসভা আৰু বিহনা প্ৰতিযোগিতা 22 তাৰিখৰ পৰা 29 তাৰিখ 8 নৱেম্বৰ 15 নৱেম্বৰ 2024 স্থান শ্ৰী শ্ৰী কপিল পৰাগৰী নামঘৰ দেৱানী ভৱনৰ সৰস্বতী সম্পন্ন প্ৰতি শ্ৰীযুত পৰি ৰাজবংশী ইউটিউবাৰে যাব বুলি পুৰা ভজনে সাদৰ নমস্কাৰ আদিত্য শ্ৰী শ্ৰী কপিল পৰাগৰী নামঘৰ উপকাৰ আৰু গোলাঘাট জিলাবাসীৰ সহযোগত সদস্য শিশুসভা আৰু বিহনা প্ৰতিযোগিতাৰ সৈতে জড়িত প্ৰতিগৰাকী কৰ্মকৰ্তা দৰ্শকৰ পৰা আন্তৰিক শ্ৰদ্ধা তথা অভিনন্দন জ্ঞাপন কৰিবলৈ মহাপুৰুষ দুজনা সৃষ্টি মহামানৰ অষ্টমীত আপোনাক এনেদৰে অভিনন্দন জনাবলৈ আমি অতিকৈ গৌৰৱ অনুভৱ কৰিছোঁ। স্বাগতম হে মহানুভৱ এপাহ ফুলৰ পৰা যিদৰে সকলোৰে সুগন্ধি আহৰণ আশা কৰে ঠিক সেইদৰে সমাজৰ বিভিন্ন ধাপৰ লোকে বিদ্যাজনৰ পৰা জ্ঞান আহৰণ আশা কৰে। ফুলৰ সুগন্ধে যিদৰে আপোনাক পুলকিত কৰি ক্ষণিকৰ বাবে হ'লেও যাতনাৰে জগতখন পাহৰাই তোলে সেইদৰে পিতৃগণৰ জ্ঞানৰ পোহৰে জ্ঞানী পিপাসকলক আপ্লুত কৰি তোলে। সেয়া সামাজিক অনুষ্ঠানসমূহত বিদ্যালয়ৰ শিক্ষকসকলে ভাবিব সেই শ্ৰদ্ধাভাজন এই পবিত্ৰ মিলনভূমিত আপুনি আজি উপস্থিত থাকে আপোনাৰ জ্ঞানৰ ভঁৰাল তথা জীৱনবাদত বুটলি হাঁচি সামৰি থোৱা অভিজ্ঞতাৰ বলিমুখতাৰ আমাৰ মাজত বিলাই দি যি কাৰ্য সম্পন্ন কৰিলে সেয়া আপোনালোকে আপোনাৰ এই পবিত্ৰ শ্ৰেণীত উপস্থিতি আমাক কৰা মাৰ্গদৰ্শনভাৱে স্মৰণীয় হৈ ৰ'ব। আপুনি নৱপ্ৰজন্মৰ প্ৰাৰ্থী হওক জ্ঞানৰ বন্দী উৎসাহিত কৰি নৱপ্ৰজন্মৰ লক্ষ্য প্ৰাপ্তিৰ আপুনি সহায় কৰক। পৰমেশ্বৰ আপোনাক দীৰ্ঘায়ু আৰু সুস্বাস্থ্য প্ৰদান কৰি চিৰ সেউজ কৰি ৰাখক। ৰংপুৰ ঠেঙা নতুন ফুকৰ সভাপতি সম্পাদক নামঘৰ কৈছিল সভাপতি হৰিদান বৰা সভাপতি প্ৰদীপ গগৈ বিপ্লৱ বৰগোহাঁই যুটীয়া সম্পাদক গজ্জাম সভাপতি এই ভাষণ সম্পূৰ্ণকৈ জনাব মই নতুন ফুকন আৰু লীলা গগৈ ডাঙৰক অনুৰোধ জনাইছোঁ। লগে লগে 2 মিনিটৰ বাবে পৰি ৰাজবংশী বাইদেউক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নহ'লে প্ৰথম কৰি আমাৰ মাজত খুচি তেখেতক এখন চেনেল সকলো জনাব বাবে মই জিতেন বৰা গায়ক দেৱক অনুৰোধ জনাইছোঁ। জিতেন বৰা গায়ক দেৱক মই প্ৰথম কৰি ডাঙৰীক এখন চেনেলে সম্বোধন জনাব বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত অন্য এটা প্ৰবীণ বড়ো সকলোকে জোৰে হাত চাপৰি দিয়ক। এইটো মানে অন্য দান কৰিছে অন্নদান মহান দান যে আমি ভাতৰ কাৰণে কষ্ট কৰোঁ হাজিৰা কৰোঁ ক'ৰবাত চিকনি কৰোঁ ক'ৰবাত ড্ৰাইভাৰ কৰোঁ ক'ৰবাত মাষ্টৰ কৰোঁ তাৰ কাৰণে অন্নমুঠিৰ কাৰণে সেইকাৰণে আৰু এটা জোৰে হাত চাপৰি দিয়ক উৎসাহ কৰক যাতে আকৌ অহা বছৰ ইয়াত অনুষ্ঠান পাতে তেওঁলোকে আকৌ এবাৰ দিয়া আমাক আৰু লগে লগে তেখেতক এই ভাষণ সম্বৰ্ধনাখন জনাবৰ বাবে মই শ্ৰীযুত প্ৰদীপ গগৈ বিপ্লৱ বৰগোহাঁইক অনুৰোধ জনাইছোঁ। লগে লগে মই পৰি ৰাজবংশী বাইদেউ 2 মিনিটৰ কাৰণে দুআষাৰ বক্তব্য ৰাখিব অনুৰোধ জনাইছোঁ। এই মঞ্চত উপস্থিত থকা বিশিষ্ট অতিথিৰ দৰে সকলো ভক্তপ্ৰাণ ৰাইজক মোৰ ভক্তিভৰা সেৱা নিবেদিছোঁ। মহাপুৰুষ শ্ৰীমন্তৰ শংকৰদেৱৰ গুৰুজনাৰ সৃষ্টি ভাওনা অসমীয়া জাতিৰ মহান দান। বৰ্তমান সময়ত ভাওনা উচিত প্ৰতিফলন নথকাৰ কাৰণে সমাজত সঘনাই অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱা দেখা পোৱা যায়। সেয়েহে ভাওনা সমাৰোহৰ